চাওক প্ৰথম কথা হ'ল আজি তাৰিখৰ গোটেই অসমবাসী ৰাইজে মই কেৱল জুবিন অনুৰাগী বুলি মই নক'ম গোটেই অসমবাসী ৰাইজে অসমৰ সমাজ জীৱন প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিজন ব্যক্তিয়ে তেখেতৰ যি মৃত্যু সহজভাৱে মানি লোৱা নাই কাৰণ অসমৰ পৰা এটা সম্পদ যিহেতু হেৰাই গ'ল যিটো সম্পদ কোনোকালে অসমত আৰু জন্ম নহয় কোনোকালে অসমে নাপায় গতিকে সেই সম্পদ হেৰাই যোৱাৰ যিসকল ব্যক্তিৰ নাম ইয়াত সাঙুৰ খাইছে মোৰ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰতি এইটোৱে থাকিব যিহেতু ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰত চৰকাৰ আছে দিল্লীত চৰকাৰ আছে ভাৰতবৰ্ষৰ চতুৰ্থ ইকনমি ৰাষ্ট্ৰলৈকে পৰিণত হৈছে গতিকে ভাৰতবৰ্ষই বিশ্বৰ সকলো দেশলৈ যাব পাৰে গতিকে যিসকলৰ নাম সাঙুৰ খাইছে সেই চামকণ মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই কওক শেখৰজ্যোতি গোস্বামী কওক চণ্ডীপন গাঁওক যায়ে নকওক সকলোকে ইমিডিয়েট ধৰি আনিব লাগে এৰেষ্ট কৰিব লাগে কাৰণ ভাৰতবৰ্ষৰ আইনী ন্যায় ব্যৱস্থাত ধৰিব নোৱাৰে বুলি কোনো কাৰণ নাই কাৰণ ধৰি থৈ দিয়া মানে হ'লকে ধৰি তেওঁলোকে পুলিচ কাজত ৰাখি থৈ দিয়কচোন তেতিয়া তেওঁলোকে কোনো ধৰণৰ যি তথ্য গাপ দিব নোৱাৰে লুকাব নোৱাৰে এছআইটি গঠন কৰিছে মই আশা ৰাখিম আৰু মোৰ অনুভৱটো এনেধৰণৰ আজি তাৰিখত যে জুবিন গাৰ্গ সিদিনাখনে জাষ্টিছ পাব যিদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সাঙুৰ খোৱা ব্যক্তিসকল দুখীসকল বিচাৰি ওলাই শাস্তিৰ সন্মুখীন হ'ব শাস্তি পাব শাস্তি বিহিব সিদিনাখনে জুবিনৰ প্ৰতি জাষ্টিছটো প্ৰকৃতাৰ্থত হ'ব মাইকেল জেকছনৰ মৃত্যুত যদি চিকিৎসক এজন যদি 7 বছৰ জেল হ'ব পাৰে ভাৰতবৰ্ষৰ চতুৰ্থ অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ য'তেই নাথাকক ক'ত আছে তেখেতসকলে ছিংগাপুৰতহে আছে চাংমকন মহন্ত সিদ্ধাৰ্থ আমি যদি কওঁ ক'ত আছে মই যদি কথাখিনি ক'বলৈ যে আমি নাজানিম ক'ত আছে ভাৰতবৰ্ষৰ ভিতৰতে লুকাই আছে পৃথিৱীৰ ভিতৰত ক'ত লুকাই আছে কিয় কৰিব নোৱাৰে আনপিনে চণ্ডীপন গাৰ্গ APS এজন পুলিচ বিষয়া নহয় তেওঁ আমাৰ বকো সমজিল্লা SP হয় তেখেত আকৌ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাইটো যদি ককাইজনক যদি তেওঁ সুৰক্ষা দিব নোৱাৰে তেওঁ আমাৰ বকুবাসীক কেনেকৈ সুৰক্ষা দিব কিন্তু মইতো ভাবোঁ আইনে কি বিচাৰ কৰি কি শাস্তি দিব সেইটো পিছত কথা মই ভাবোঁ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ গৃহ বিভাগে চণ্ডীপন গাৰ্গক ধৰি বান্ধি আনি ৰাখি থ'ব লাগে আৰু মই এই মতে ক'ম যিজন ব্যক্তিৰ নিজৰ ককাই ভাইক সুৰক্ষা দিব পৰা নাই বকুবাসী ৰাইজক যে সুৰক্ষা দিব নোৱাৰে এইটো নিশ্চিত হৈছে গতিকে সেইজন মানুহক চাকৰি বৰ্খাস্ত কৰিব লাগিব শুনি আছোঁ বৰ্খাস্ত কাম নাই চাকৰিৰ পৰা তাক বিদায় দিব লাগিব কাৰণ তেওঁৰ কোনো কামেই নাই মিনিংলেছ মানুহ এজন সেইজন মানুহ আৰু তেওঁ যে APS পাইছে কেনেকৈ পালে এইটো সন্দেহজনক হৈ গ'ল গতিকে সেইকাৰণে জুবিন গাৰ্গ ডাঙৰে জাষ্টিছটো পাব লাগিলে এই কালপ্ৰিতক ধৰিব লাগিব কি বিচাৰ কৰে কি বিচাৰ নকৰে অসমৰ জানুহে অসমৰ সমাজ জীৱনে নাজানে অসমৰ সমাজ জীৱনে এইটো জানে যে জুবিন গাৰ্গৰ লগত নাম সংখ্য ব্যক্তিসকল দুখীসকল শাস্তি পাব লাগিব আৰু শাস্তিটো এনেধৰণৰ কঠোৰৰ পৰা কঠোৰতম যে কোনো মানুহে ভৱিষ্যত দিনত এনেধৰণৰ এটা সম্পদ ঠকাই যোৱাৰ সংক্ৰান্তত কোনেও জড়িত হ'ব নোৱাৰে সেই কথাখিনি হৈছে আজি ফেচবুকত আজি সিদ্ধাৰ্থই কওক শেখৰজ্যোতিয়ে কওক আজি চামকানে মহন্ত বহুত কিবা কি কৈ থাকিব ক'বলৈ বেয়া শুনি আজি তাৰিখত গোটেইবিলাক ক্ষেত্ৰত এই শেখৰজ্যোতি এই সিদ্ধাৰ্থক দেখিলে তেওঁলোকক গুণ্ডা যেন লাগে এই চণ্ডীপন গাৰ্গটো পুলিচ অফিচাৰ নে চোৰ গমেই নাপায় সিটো চোৰৰহে পুলিচ হয় সি চোৰান্ত এটা চোৰ মহাবদমাইছ নহ'লে কেনেকৈ সি এই কাৰবাৰটো ঘূৰিব পাৰে গোটেই আৰু চামকানে মহন্ত মানুহ কৈছে ফেষ্টিভেল মহন্ত সি মানে ক'বই বেয়া গোটেইবিলাকৰ ক্ষেত্ৰত এনে এটা বদমাইছ আৰু এনেকুৱা বদমাইছ মানুহ পাবৰ কাৰণে কঠিন গতিকে দুখ মোৰ এইটোতে লাগিছে যে এজন অসমৰ সম্পদ হীৰা যিটো আৰু 100 বছৰলৈকে জন্ম নহয় জুবিন গাৰ্গ ঢুকাল তাৰ চাৰিকাষে কোন আছে অসমীয়া এজন হীৰাৰ যে সম্পদ যদি আমি অসমীয়া মানুহ বৃহত্তৰ অসমীয়া বুলি কথা কৈছোঁ তাতে যদি আমি সুৰক্ষিত নহয় বিশ্বৰ চতুৰ্থ ইকনমি দেশ তাত যদি আমি সুৰক্ষিত নহয় ছিংগাপুৰ নিচিনা ঠাইত য'ত আটাইতকৈ বিশ্বৰ সুৰক্ষিত এখন ঠাই তাত যদি জুবিন গাৰ্গৰ নিচিনা ব্যক্তি সুৰক্ষিত নহয় সাধাৰণ খেতিয়ক সাধাৰণ শ্ৰমজীৱী মানুহ ক'ত সুৰক্ষিত হ'ব গতিকে সেইকাৰণে কঠোৰৰ পৰা কঠোৰ হ'ব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এইটোৱে আহ্বান যে কিমান দিন লাগে নালাগে সেই কথাখিনি চাব দৰকাৰ নাই গতিকে যিমান পাৰে সোনকালে আজি এসপ্তাহ পাৰ হৈ গ'ল গতিকে সামাজিক নীতি নিয়ম কি হ'ব লাগে চলি থাকিব তাত সেইটো বেলেগ কথা এটা চলিব সমাজৰ নিয়ম চলিব লাগিব গতিকে মই ভাবোঁ 15 দিনৰ ওপৰত বেছি সময় হ'ব নালাগে ধৰিব লাগে শাস্তি কৰিব লাগে আৰু এই গোটেইকেইটাক যদি 3rd ডিগ্ৰী দিয়ে এনেই ওলাই যাব আৰু 3rd ডিগ্ৰী দিব লাগে আৰু নোৱাৰিলে তেখেতসকলে গোটেই অসমৰ ৰাজ্যক এৰি দিয়ক আমি চবে 3rd ডিগ্ৰী দিম